এতিয়া আমাৰ চেপ্টাৰ 3 ত্ৰিকোণমিতিৰ ফলন এক্সাৰসাইজ 3.2 6 নম্বৰৰ পৰা 10 নম্বৰ কুৱেশ্যনটো আমি সমাধান কৰিম। কি কৈছে 6 নম্বৰৰ পৰা 10 নম্বৰলৈ ত্ৰিকোণমিতিৰ ফলনবোৰ উলিয়া বুলি কৈছে। এটা sin 765 দিছে। তোমালোকে অলৰেডি আমাৰ আগতে পায়ে আহিছা 765। আমি এইটো কলন বিধি 10ত পাইছিলোঁ, কলন বিধি প্ৰমহিকা বুলি পাইছিলোঁ, বা সৰুতে তোমালোকে ডাইৰেক্ট আমি হৰণ কৰা পদ্ধতি এটা পাইছিলোঁ। কেনেকৈ চোৱা 765 ইয়াত তোমালোকে বেলেগ মান হৰণ কৰিব নালাগে, অকল 90ৰে হৰণ কৰিবা। 90ৰে সেইটো কেইবাৰ যাব আমাৰ 720 কিমান থাকিলে আমাৰ 545। আমি এইটো কি কৈছিলোঁ বাহ্য ইকুৱেল টু বাজক পূৰণ ভাগ, বাহ্য ইকুৱেল টু বাজক পূৰণ ভাগফল বা বাকী, মানে px ইকুৱেল টু gx ইনটু qx প্লাছ ৰিমাইণ্ডাৰ rx আছিলে। এইটো আমি কেনেকৈ লিখিম, ইয়াত কি আছে আমাৰ সাইন আছে আমাৰ 8 ইনটু 90। তোমালোকে মনত ৰাখিবা বেলেগ সংখ্যা নাই, অকল 90ৰে প্লাছ কেনেকৈ লিখিছিলোঁ আমি কলন বুলি ভাবে এইটো লিখিছিলোঁ। এতিয়া চোৱাচোন আমাৰ কি কি আছিলে প্লাছত আমাৰ এইটো ইয়াত আছিলে এ এছ টি চি। এতিয়া 8 নম্বৰটো কোনটো পজিশ্যনত আছে চা, কোনটো চুকত 1 2 3 4 5 6 7 8 আছিলে হয় নাই। আৰু 8 নম্বৰ হোৱাৰ কাৰণে এইটো আমাৰ যুগ্ম সংখ্যা হোৱাৰ কাৰণে আমাৰ চাইনে থাকিব, আৰু ইয়াত চব গোটেইখিনি আমাৰ পজিটিভ হয়। আৰু ইয়াত থিটাৰ মান আমাৰ কিমান আছে, এইটো আমাৰ থিটাৰ মান 45। তেনেহ'লে কি হ'ব sin 45 ডিগ্ৰী, sin 45 ডিগ্ৰী ভেলু আমাৰ 1/√2। এনেদৰে আমি কৰিব লাগে। এতিয়া নেক্সটটো চোৱা, যেতিয়া আমি কৰি যাম তেতিয়া আমি ভালকৈ বুজি পাম। এইটো 6 নম্বৰ, এইটো আমাৰ 7 নম্বৰটো কি আছে cosec -1410 ডিগ্ৰী। আকৌ কি পাইছিলে আমাৰ cosec মাইনাছ থিটা, আমাৰ কি আছিলে মাইনাছ cosec থিটা। প্ৰথমেই মাইনাছটো আমি উলিয়াই ল'ম, মাইনাছ cosec 1410। আকৌ আমি হৰণ কৰিম 1410। এতিয়া কেইবাৰ যাব আমি 90ৰে কৰিম। প্ৰথমে একবাৰ গ'ল 90, 1 14 পৰা 9 গ'লে আমাৰ 5, 0টো আমি নমাই দিলোঁ। 5 বাৰ গ'ল 4 5 0 কিমান হ'ল 0। 11ৰ পৰা 5 গ'লে আমাৰ 6 হ'ল। এইটো আমি আকৌ লিখিম cosec 15 ইনটু 90 প্লাছ 60। এতিয়া চোৱা 15টো আমাৰ কোনটো চুকত পৰে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। কোনটো চুকত পৰিছে আমাৰ এইটো চুকটো। তেতিয়া 15 হোৱাৰ লগে লগে আমাৰ এইটোত অযুগ্ম সংখ্যাৰ কৰাৰ কাৰণে আমাৰ এই cosecটো কলৈ পৰিৱৰ্তন হ'ব, চেকলৈ পৰিৱৰ্তন হ'ব। তেতিয়া আৰু ইয়াত এছ লিখা আছে, মানে সাইন আৰু cosecটো আমাৰ পজিটিভ আছিলে, বাকীখিনি নেগেটিভ। তেনেহ'লে cosecটো আমাৰ চেঞ্জ হ'লে কি হৈছিলে, চেঞ্জ হ'ল মাইনাছ চিনেৰে চেক 60। এতিয়া মাইনাছে কি হ'ল আমাৰ প্লাছ। এতিয়া চেক 60 আমাৰ কিমান হয় 2। এনেদৰে আমি কৰিব লাগে। এতিয়া নেক্সট আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰত আমাৰ কি আছে 1090 π/3 আছে। এইটো আমি কি কৰিব পাৰোঁ, আকৌ আমাৰ কেতিয়া ৰেডিয়ানৰ আকাৰতো প্ৰকাশ কৰিব পাৰা, বা পায়ৰ ভেলু 180 ডিগ্ৰীলৈ কনভাৰ্ট কৰিব পাৰা। মই দুটা পদ্ধতিহে দেখাই দিছোঁ। ইয়াত প্ৰথমটো আমি ডিগ্ৰীলৈ নিয়াটো কৰিলোঁ। এতিয়া আমি ইয়াত ডাইৰেক্ট ৰেডিয়ানটো কৰিম। ইয়াত 90 কি হ'ব চোৱাচোন, প্লাছ ইয়াত π/3টো আছে, ইয়াত কি লগালে আমাৰ 19 পাই হ'ব চোৱা কিমান হ'ব 6 পাই। তেন্তে 6 3 জাৰ 18, 18 প্লাছ 1 আমাৰ 19। এইটো হ'ল যেতিয়া আমাৰ কি হ'ব, এইটো 6 পাই ইকুৱেল টু আমাৰ কি হয় 10, 6টো আমাৰ যুগ্ম চেঞ্জ নহয়, আৰু 10 π/3। বা তোমালোকে যদি যুগ্ম হয় আমাৰ এনে চেঞ্জে নহয়, 10 to 10 থাকিব আৰু পজিটিভত থাকিব।
10 পাই বাই 3 আমাৰ কি আছিলে আমাৰ ৰুট 3 এইটো আমাৰ আনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকক এইটো মই ডিগ্ৰী লৈ ৰূপান্তৰ কৰি কৈ দিছোঁ 19 ইনটু পাই বাই 3 আমাৰ কি হয় পাই বাই 3 আমাৰ 60 হয় হয়নে এতিয়া 60 হোৱাৰ লগে লগে চোৱাচোন কিমান হ'ব 10 9 0 9 6 9 0 54 9 আকৌ 11 140 হয় এইটো আমি আকৌ আগৰ নিচিনা কৰিব পাৰোঁ এতিয়া আমি 90 হৰণ কৰি কিমান পালোঁ 12 ইনটু 90 প্লাছ 60 আমাৰ কি আছিলে ASTC যুগত তেতিয়া আমাৰ 12 নম্বৰটো 1 2 3 4 5 6 7 8 9 10 ইয়াত 12টো পৰিলে তেতিয়াহ'লে 12 হোৱাৰ লগে লগে আমাৰ 10 টো 10 থাকিলে 10 চেঞ্জ নহয় আমাৰ কিমান 10 60 থাকিলে তেতিয়া কিমান হ'ল আমাৰ ৰুট 3 একে ওলাব তেনেকৈ আমি পাইৰ মানটো বহাই পিনি পাই বাই 3 মানটো আমি জানোৱে 60 লগত 19 ইনটু কৰি তেনেকৈ আমি উলিয়াব পাৰোঁ এতিয়া নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰটো কি আছে sin minus 11 পাই বাই 3 এতিয়া আমি sin মাইনাছ যেতিয়া কি পাইছিলোঁ মাইনাছটো sin 11 পাই বাই 3 আকৌ আমি এইটো কেনেকৈ লিখিম এতিয়া sin প্ৰথমে তোমালোকে পাই বাই 3টো লিখিলে তাৰপিছত ইয়াত কিমান ইনটু কৰিলে হ'ব আমাৰ 4 ইনটু 3 12 মাইনাছ 1 আমাৰ 11 এইটোকে আমি লিখিছোঁ এইটো লিখিলে আমাৰ কি হয় মাইনাছ sin মাইনাছ sin পাই বাই 3 এটা মাইনাছে মাইনাছে আমাৰ কি হ'লগে আমাৰ প্লাস হৈ গ'ল और দুবাৰ লিখা হ'ল সৰি মাইনাছ sin পাই বাই 3 মাইনাছে মাইনাছে আমাৰ কিমান প্লাস হৈ গ'ল sin পাই বাই 3 sin 60 ডিগ্ৰী আমাৰ কিমান হয় √3/2 তো নেক্সট আমাৰ 10 নম্বৰ প্ৰশ্নটো চোৱা cot minus 15 পাই বাই 4 আমাৰ cot মাইনাছ থিটা আমাৰ কি মাইনাছ আছিলে মাইনাছটো প্ৰথমে বাহিৰ কৰি দিলে এইটো হ'ল এইটো আমি কেনেকৈ লিখিম আকৌ cot পাই বাই 4 আছে এইটো ইয়াত লিখিলোঁ পাই বাই 4 16 হ'লে আমাৰ 16 পৰা 1 গ'লে আমাৰ 15 পাই তেতিয়াহ'লে আমাৰ 4 পৰা 16 পাই মাইনাছ পাই আমাৰ কিমান হয়গে 15 পাই এইটো আমাৰ কি হয় cot হয় মাইনাছটো অলৰেডি আছে cot 4 পাই মাইনাছ পাই বাই 4 কি cot পাই বাই 4 মাইনাছে মাইনাছে প্লাস cot পাই বাই 4 ইকুৱেল টু আমাৰ কি হয় 1 তোমালোকে বা পাই বাই 4 মান বহায়ো 15 লগত ইনটু কৰি আগৰ দেখা নিচিনা কৰিব পাৰা ইয়াৰ পিছত আমি নেক্সট চেপ্টাৰ 3.3 টো আলোচনা কৰিম